ছাত্ৰীসকল, তোমালোক কেনে আছা? নিশ্চয় কুশলে আছা। আজি মই আকৌ তোমালোকৰ মাজলৈ আহিছোঁ যে যোৱা পাঠত আমি কেইবাটাও বিজ্ঞানৰ বিষয় তোমালোকক মই পাঠদান দিছিলোঁ আৰু আজি এটা নতুন পাঠ লৈ আহিছোঁ আৰু নতুন পাঠটো হৈছে তোমালোকৰ পাঠত থকা পোহৰ অৰ্থাৎ লাইট। এতিয়া কথা হ'ল, পোহৰ বুলি ক'লে আমি কি বুজিম বা পোহৰ কি বুলি যদি প্ৰশ্ন কৰা হয়, তেনেহ'লে আমি উত্তৰ দিবলৈ আমাৰ অসুবিধা অলপ হয়, নহয় জানো বাৰু? কিন্তু একেবাৰে অসুবিধা নহয়। চাবা, পোহৰ হৈছে এবিধ শক্তি। কি ক'লোঁ মই? পোহৰ হৈছে এবিধ শক্তি। অৰ্থাৎ পোহৰ হৈছে এবিধ শক্তি, যি শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰে আৰু আমি বস্তুবিলাক দেখিবলৈ পাওঁ। অৰ্থাৎ আমি যে বস্তুবিলাক দেখোঁ, ইয়াৰ কাৰণটো হ'ল যিটো বস্তু আমি দেখোঁ সেই বস্তুৰ পৰা পোহৰ অহা বাবেহে আমি বস্তুটো দেখিবলৈ পাওঁ। অৰ্থাৎ আমাৰ চকুৰ পৰা পোহৰ নাযায়। পোহৰ ক'ৰ পৰা আহে? যিটো বস্তু আমি দেখা পাওঁ সেই বস্তুটোৰ পৰাহে কি হয়? পোহৰ আহে। গতিকে পোহৰ কি বুলি ক'লে আমি যদি চমুকৈ ক'ব খোজোঁ, তেনেহ'লে পোহৰ এবিধ শক্তি, যি শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰে আৰু আমি বস্তুবিলাক দেখিবলৈ পাওঁ। এতিয়া পোহৰ ক'ৰ পৰা সৃষ্টি হয়? প্ৰধানকৈতো আমি সূৰ্য জানো, সূৰ্যৰ পৰা পোহৰ আহে। তাৰ উপৰিও আমি বিভিন্ন বাল্বৰ পৰা পোহৰ আহে, লেমৰ পৰা পোহৰ আহে, চাকিৰ পৰা পোহৰ আহে, আৰু আমি যদি মমবাতি জ্বলাওঁ মমবাতিৰ পৰাও পোহৰ আহিব। এইধৰণে বিভিন্ন উৎসৰ পৰা কি আহিব পাৰে? পোহৰ আহিব পাৰে। এতিয়া উৎসৰ পৰা পোনে পোনে যিটো পোহৰ আহে সেইটোক আমি কি বুলি কওঁ? আপতিত ৰশ্মি বুলি কওঁ। পোহৰৰ আপতিত ৰশ্মি। লেমৰ পৰা পোহৰ এটা আহিছে, সেইটোক আমি অহা ৰশ্মিটোক কি বুলি ক'লোঁ? আপতিত ৰশ্মি বুলি কওঁ। আৰু সেই ৰশ্মিটো যদি ক'ৰবাত বাধা পায়, ক'ৰবাত পৰি পেলাই পুনৰ আগৰ ঠাইলৈ উভতি যায়, তেনেহ'লে সেই পোহৰ ৰশ্মিটোক আমি ক'ম প্ৰতিফলিত ৰশ্মি। গতিকে প্ৰথম পোহৰ যেতিয়া আহিব উৎসৰ পৰা, উৎস বুলি ক'লে লেম্প, চাকি য'ৰ পৰা আহে, সেই অহা পোহৰ ৰশ্মিটোক আমি কি বুলি কওঁ? পোহৰৰ আপতিত ৰশ্মি। আৰু ক'ৰবাত বাধা পাই পেলাই যেতিয়া আকৌ উভতি যাব, সেইটোক আমি কি বুলি কওঁ? পোহৰৰ প্ৰতিফলিত ৰশ্মি। ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? নিশ্চয় ঘৰতে তোমালোকে আছা, ভালে আছা, কুশলে আছা। মই আকৌ আজি এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিলোঁ। যোৱা কেইটা পাঠ তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিছা, ভাল লাগিছে। আৰু দুই এটা বুজি নোপোৱা কথা আছিলে, সেই কথাখিনিও মই তোমালোকক পুনৰবাৰ বুজাই দিছোঁ। আজি এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটোৰ নাম হৈছে প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ। প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ। মই আজি তোমালোকক, পাঠটো অলপ দীঘলীয়া, সেইকাৰণে মই পাঠটো চমু কৰিবৰ কাৰণে মই কেৱল পানীৰ যিটো পৰিবহণ তন্ত্ৰ সেইটোৰ বিষয়েহে তোমালোকৰ মাজত মই আলোচনা কৰিম। উদ্ভিদৰ পৰিবহণ তন্ত্ৰটো আমি বেলেগ পাঠত আলোচনা কৰিম। এতিয়া পৰিবহণ বুলি ক'লে তোমালোকে নিশ্চয় বুজি পোৱা যে কোনো বস্তু এঠাইৰ পৰা আন ঠাইলৈ, যেনেকৈ আমি ট্ৰাক, চাইকেল, মটৰ গাড়ী এইবিলাকেৰে বস্তুবিলাক অনা নিয়া কৰোঁ, ঠিক তেনেকৈ আমাৰ শৰীৰৰ ভিতৰৰ বস্তুবিলাক অনা নিয়া কৰা হয়। আৰু আমাৰ শৰীৰৰ ভিতৰততো তেনেকৈ ট্ৰাক, মটৰ চাইকেল সেইবোৰতো নাই। গতিকে তাত এটা বেলেগ ধৰণে আমাৰ বস্তুবিলাক কি হ'ব? শৰীৰৰ ভিতৰত অহা যোৱা কৰিব। গতিকে আমি প্ৰাণীৰ যিটো পৰিবহণ তন্ত্ৰ সেইটো বিষয়ৰ লগত জড়িত। তোমালোকে জানা যে পানীৰ পৰিবহণ তন্ত্ৰৰ 1 নম্বৰ দ্ৰব্যটো হৈছে তেজ, ব্লাড।
তোমালোকে তেজে কি কাম কৰে সেইবোৰ কথা আমি আজি আলোচনা কৰিম। তেজ কি বুলি ক'লে আমি কি ক'ম? তেজ হৈছে এবিধ জুলীয়া সংযোজক কলা। গতিকে আমাৰ তেজটো হৈছে কি ক'লো মই পুনৰবাৰ তোমালোকে মন কৰিবা, তেজ হৈছে জুলীয়া সংযোজক কলা। অৰ্থাৎ তেজে আমাৰ শৰীৰৰ ভিতৰৰ সকলো বস্তু অনা নিয়া কৰে। ইয়াৰে ভিতৰত আমাৰ এতিয়া মই তোমালোকক দেখুৱাইছোঁ তেজত তিনি ধৰণৰ কণিকা আমাৰ থাকে। এই তিনি ধৰণৰ কণিকাৰ ভিতৰত আমাৰ আছে লোহিত ৰক্ত কোষ, দ্বিতীয়টো হ'ল অনুচক্ৰিকা, শ্বেত ৰক্ত কোষ। অৰ্থাৎ লোহিত ৰক্ত কোষ মানে হ'ল ৰেড ব্লাড চেলছ, অনুচক্ৰিকা প্লেটেলেট, আৰু আনটো হৈছে শ্বেত ৰক্ত কোষ অৰ্থাৎ হোৱাইট ব্লাড চেলছ। এই তিনিবিধ কণিকা। ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক? নিশ্চয় ভালে আছা। মই তোমালোকক যোৱাকালি দুজনীমানে প্ৰশ্ন কৰিছিলা যে ছাৰ সালোক সংশ্লেষণৰ বিষয়ে অকণমান ভালকৈ বুজাই দিবচোন। আৰু অনামিকা তুমি সুধিছিলা জাইলেম আৰু ফ্লোৱেমৰ কথা সুধিছিলা, আৰু সেইখিনি মই যোৱা পাঠত মই আলোচনা কৰিছোঁ তোমালোকৰ। কিন্তু কথা হ'ল আজি মই তোমালোকক সেই নতুন পাঠটোৰ বিষয়ে আলোচনা কৰিম। আৰু নতুন পাঠটো হৈছে আমাৰ সালোক সংশ্লেষণ। অৰ্থাৎ তোমালোকে যোৱা পাঠত পাইছিলা যে স্বভোজী জীৱ আৰু পৰভোজী, অৰ্থাৎ স্বপোষী জীৱ আৰু পৰপোষী জীৱৰ কথা তোমালোকে বুজি পাইছিলা নিশ্চয়। অৰ্থাৎ যিবিলাক জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে সেইবোৰক আমি স্বপোষী জীৱ বুলি কওঁ, আৰু যিবিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবিলাকক আমি কি কৈছিলোঁ পৰপোষী জীৱ বুলি কৈছিলোঁ। আজি আমি সেই স্বপোষী জীৱ অৰ্থাৎ সেউজীয়া উদ্ভিদবোৰ, এই সেউজীয়া উদ্ভিদেনো কেনেকৈ খাদ্য তৈয়াৰ কৰে সেই বিষয়ে আমি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দিবা দেই। এতিয়া কথা হ'ল উদ্ভিদে নিজৰ খাদ্যটো প্ৰস্তুত কৰিবৰ কাৰণে সিহঁতক মানে চাৰিটা দ্ৰব্যৰ প্ৰয়োজন হয়, চাৰিটা বস্তুৰ প্ৰয়োজন হয়। সেইকেইটা কি মই তোমালোকক কৈছোঁ। 1 নম্বৰ হ'ল পানী। খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে উদ্ভিদক পানী লাগিব। 2 নম্বৰ হ'ল কাৰ্বন ডাই অক্সাইড গেছ। তোমালোকে নিশ্চয় নিকাহত এৰি দিয়া, আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। সেই কাৰ্বন ডাই অক্সাইড গেছ সূৰ্যৰ পোহৰ বা ৰশ্মি বা সূৰ্যৰ তাপ, আৰু আন এটা হ'ল পত্ৰহৰিত। এতিয়া এইকেইটা উদ্ভিদে মই তোমালোকক পুনৰবাৰ কৈছোঁ আমাক সালোক সংশ্লেষণৰ কাৰণে, অৰ্থাৎ ফটোচাইন্থেচিছ, ইংৰাজীত কি বুলি কোৱা হয় ফটোচাইন্থেচিছ বুলি কোৱা হয়, অসমীয়াত আমি সালোক সংশ্লেষণ বুলি কওঁ। এতিয়া সালোক সংশ্লেষণৰ কাৰণে লগা দ্ৰব্যকেইটা মই তোমালোকক দেখুৱাই দিছোঁ। এইকেইটা দ্ৰব্য মনত ৰাখিবা দেই ভালকৈ। পানী, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড গেছ আৰু পত্ৰহৰিত। এতিয়া এইকেইটা পানী, কাৰ্বন ডাই অক্সাইড বা সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত এইকেইটা ক'ৰ পৰা পাব গছে? তোমালোকে জানা যে গছৰ শিপা থাকে, আৰু শিপাত এবিধ চুলিৰ নিচিনা শিপা আছে যাক আমি মূলৰুম বুলি কওঁ। তোমালোকক মই আগৰ পাঠত আলোচনা কৰিছোঁ। সেই মূলৰুমবিলাকে কি কৰে, মাটিৰ পৰা যথেষ্ট পৰিমাণে পানী। ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক? নিশ্চয় ভালে আছে চাগৈ। বিগত সপ্তাহত আমি তোমালোকক কেইবাটাও পাঠৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এটা নতুন পাঠ মই আকৌ আলোচনা কৰিম। আৰু তোমালোকে যিবোৰ মোক কমেণ্ট কৰিছিলা সেইবোৰ মই চাইছোঁ, ভাল লাগিছে। মই আজি যিটো পাঠ লৈ আহিছোঁ, নতুন পাঠ লৈ আহিছোঁ, তোমালোকে জানা
যে আমি কিবা বস্তু যদি সামগ্ৰী যদি এঠাইৰ পৰা আন ঠাইলৈ নিব লাগে তেনেহ'লে আমি কি কৰোঁ? আমি হয় চাইকেল, নহয় মটৰ গাড়ী, ট্ৰাক ইত্যাদি, ট্ৰেইন, এইবোৰত আমি অনা নিয়া কৰোঁ, হয়নে? কিন্তু আমাৰ শৰীৰৰ ভিতৰত যিবোৰ বস্তু অনা নিয়া কৰিব লাগে, আমাৰ শৰীৰৰ ভিতৰতো বিভিন্ন বস্তু ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিব লাগিব। তো সেইবোৰতো আমি তাতে আৰু ট্ৰাকেৰে চাইকেলেৰে নোৱাৰোঁ। গতিকে আমাৰ শৰীৰত এই যিবোৰ খাদ্যবস্তুৱেই হওক বা আমাৰ শৰীৰৰ পৰা যিবোৰ বৰ্জিত পদাৰ্থ সৃষ্টি হয়, অলাগতিয়াল পদাৰ্থ সৃষ্টি হয় আমাৰ জীৱন প্ৰক্ৰিয়াৰ কাৰণে, সেই অলাগতিয়াল দ্ৰব্যবোৰ বাহিৰ কৰি দিবলৈ আৰু আমি খোৱা খাদ্যবিলাক আমাৰ শৰীৰৰ বিভিন্ন কোষলৈ নিবলৈ আমাক এটা বস্তু লাগে, সেইটোৱে হৈছে আমাৰ তেজ বা ব্লাড। ব্লাডে কি কৰে? আমাৰ শৰীৰৰ খাদ্যবস্তুবিলাক অনা নিয়া কৰে আৰু আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবিলাক বাহিৰ কৰি দিয়াটো ব্লাডে কি কৰে? সহায় কৰে। এতিয়া এই সমগ্ৰ তেজ পৰিবহণ কৰা মানে কাৰ্যটোৰ লগত এটা যন্ত্ৰ, যাক আমি হৃদযন্ত্ৰ বুলি কওঁ, ইংৰাজীত কোৱা হয় হাৰ্ট। এই হাৰ্টটোৱে আমাৰ শৰীৰত তেজ কি কৰে? চলাচল কৰি ৰাখে। অৰ্থাৎ সেইটো এটা পাম্পৰ নিচিনা, যিটোৰ জৰিয়তে আমাৰ শৰীৰত তেজবিলাক কি হ'ব? অনবৰতে চলা ফিৰা কৰি থাকে আৰু তেজে আমাৰ এই খাদ্য দ্ৰব্যবিলাক পৰিবহণ কৰে। এতিয়া এই হাৰ্টটোৰ কোঠালি হৈছে 4টা। সেই 4টা কোঠালি মই তোমালোকক দেখুৱাইছোঁ। ইয়াতে চাবা তোমালোকে, এইটো হাৰ্ট। এইটো হাৰ্টৰ এই 4টা কোঠালিৰ নাম হৈছে কোঅলিণ্ড, বা ইংৰাজীত আমি ৰাইট আট্ৰিয়াম বুলি কওঁ, কোঅলিণ্ড, ৰাইট ভেন্ট্ৰিকুল, বাওঅলিণ্ড, লেফ্ট আৰ্টিকুল, আৰু বাও নিলয় অৰ্থাৎ লেফ্ট ভাৰ্টিকুল। অৰ্থাৎ ইয়াত এই 4টা কোঠালি আছে। এইফালে আছে কোঅলিণ্ড, সোনিলয়, আৰু এইফালে আছে বাওঅলিণ্ড, বাওনিলয়। এতিয়া আমাৰ এই 4টা কোঠালিৰ ভিতৰত এই 2টা কোঠালিতহে তেজ চলাচল কৰিব পাৰে, মানে এইটোৰ পৰা সেইটোলৈ যাব পাৰে। এই ইফালৰ 2টাৰ লগত, অৰ্থাৎ কোঅলিণ্ড, সোনিলয় আৰু বাওঅলিণ্ড, বাওনিলয়, এই ইহঁতক কোঅলিণ্ড, সোনিলয়ৰ লগত ছেপাৰেট কৰি ৰাখে। ছাত্ৰ ছাত্ৰীসকল, ভালে আছা চাগৈ তোমালোকে? মই বিগত সপ্তাহত যিবোৰ ক্লাছ কৰিছিলোঁ, সেইবোৰ ক্লাছৰ তোমালোকে বুজি পোৱা বুলি কৈছা, মোৰ ভাল লাগিছে। আৰু আমাৰ এতিয়া আজি মই এটা নতুন পাঠ লৈ আহিছোঁ আকৌ, আৰু এই নতুন পাঠটোৰ বিষয়ে মই তোমালোকক কিছু কথা ক'ম। আজি নতুন পাঠটো হৈছে মানুহৰ পৰিপুষ্টি। এতিয়া পৰিপুষ্টি বুলি ক'লে আমি কি বুজি পাওঁ? তোমালোকক যদিও মই ক্লাছত আগতে কৈছিলোঁ পৰিপুষ্টি মানে কি, তথাপি আজি মই কৈছোঁ পৰিপুষ্টি মানে হ'ল আমি যিবোৰ জটিল খাদ্য আমি খাওঁ, সাধাৰণতে আমি খোৱা খাদ্যবোৰ জটিল হয়। এই জটিলবিলাক শৰীৰত এনেকুৱা এটা প্ৰক্ৰিয়াৰ জৰিয়তে সৰল হয়, আৰু সৰল হৈ পেলাই গৈ আমাৰ কোষত যেতিয়া সেই দ্ৰব্যবিলাক গৈ, তাৰ পুষ্টিকাৰক দ্ৰব্যবিলাক গৈ কোষৰ ব্যৱহাৰৰ উপযোগী হয়, এই গোটেই প্ৰক্ৰিয়াখিনিকে আমি কি বুলি কওঁ? পৰিপুষ্টি বুলি কওঁ। আমি খোৱা জটিল আহাৰবিলাক সৰল হ'ল, সৰল হৈ পেলাই তেজৰ লগত তাৰ পুষ্টিকাৰক দ্ৰব্যবিলাক মিহলি হৈ কোষত প্ৰৱেশ কৰিলে, আৰু কোষে যেতিয়া ব্যৱহাৰৰ উপযোগী কৰি তুলিব, এই গোটেই প্ৰক্ৰিয়াখিনিক আমি কি বুলি কওঁ? পৰিপুষ্টি বুলি কওঁ। এতিয়া এই পৰিপুষ্টিৰ লগত আন এটা কথা জড়িত হৈ আছে, সেইটো হৈছে আমি সাধাৰণ ভাষাত আমি হজম হোৱা বুলি কওঁ বা পাচন বুলি কওঁ। পাচনটোনো কি? পাচনটোনো অন্য একো নহয় যে আমি খোৱা যিটো প্ৰক্ৰিয়াৰ জৰিয়তে আমি খোৱা জটিল আহাৰবিলাক সৰল আহাৰলৈ বা সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত হয়, তাকে আমি কি বুলি কওঁ? পাচন বুলি কওঁ। এতিয়া এই গোটেই প্ৰক্ৰিয়াখিনি আমাৰ এটা যন্ত্ৰৰ লগত জড়িত, যে আমি যেতিয়া প্ৰথমে খাদ্যবোৰ